আনলৈ পলাই গল ৰীল বনাই ভাল পোৱা পত্নী কান্দি কান্দি স্বামীয়ে ক'লে মোক পত্নী নালাগে ছোৱালীজনীহে লাগে স্বামী ঘৰত নথকাৰ সুযোগত 7 বছৰীয়া কন্যাক লগত লৈ পলাই গল এগৰাকী মহিলা পত্নী আনৰ সৈতে গুচি যোৱাৰ পিছত এতিয়া কান্দোনত ভাগি পৰিছে স্বামী পুৰুষৰ সৈতে পলাই গল সোশ্যাল মিডিয়াত ৰীল বনাই ভাল পোৱা পত্নী লগত লৈ গল 7 বছৰীয়া কন্যা সন্তানকো এই ঘটনা সংঘটিত হৈছে জাগিৰোডৰ ধৰমতলত পত্নী গুচি যোৱাৰ পিছত এতিয়া চকু পানীৰে বাদ নেদেখা হৈছে স্বামী ঘৰত নথকাৰ সুযোগত 7 বছৰীয়া কন্যাক লগত লৈ পলাই গল এগৰাকী মহিলা পত্নী আনৰ সৈতে গুচি যোৱাৰ পিছত এতিয়া কান্দোনত ভাগি পৰিছে স্বামী হাত জোৰ কৰি স্বামীয়ে ক'লে মোক পত্নী নালাগে তাই মোক বহুত দুখ দি থৈ গল মোক মোৰ ছোৱালীজনীকহে লাগে নিজৰ সন্তানৰ সন্ধান দিয়া লোকলৈ 20,000 টকা পুৰস্কাৰ দিয়াৰ কথা উল্লেখ কৰে লোকজনে লগত কাণত ধৰি কেতিয়াও আৰু এনে পত্নীৰ সৈতে সংসাৰ নকৰো বুলি পণ ললে লোকজনে কিন্তু নিজৰ সন্তানক নিজৰ সৈতে ৰাখিব বিচাৰে তেওঁ হেহে সন্তানৰ খবৰ দিওতা ব্যক্তিক 20,000 টকা পুৰস্কাৰ দিম বুলিও কয় তেওঁ উল্লেখযোগ্য যে বৰ্তমান সমাজত এনে ধৰণৰ ঘটনা এতিয়াও সুলভ হৈ পৰিছে সোশ্যাল মিডিয়াৰ অপব্যৱহাৰৰ বাবে ধ্বংস হৈছে বহুতৰো ধুনীয়া সংসাৰ।